हेलो एवरीवन, আজি আমি ক্লাস 7 ম্যাথমেটিক্সৰ এক্সাৰসাইজ 3A যেটো চলি আছে ইয়াৰ কোৱেশ্চন নম্বৰ 3 পৰা আৰম্ভ কৰিম। ঠিক আছে, সো কোৱেশ্চন নম্বৰ 3 আমাৰ কি দিয়া আছিল? 5খন ছুৰীৰ দাম 39 টকা, 54.60 টকাত কেইখন ছুৰী পোৱা যাব? এতিয়া দুটা ৰাশি দিয়া আছে ইয়াত, ছুৰীৰ সংখ্যা আৰু ছুৰীৰ দাম। এইটা ৰাশি প্ৰত্যেক সমানুপাতত আছে। তোমালোকে চোৱা, যদি ছুৰীৰ সংখ্যা যদি কমাই দিওঁ দামতো কমিব। যেনেকৈ 5খন ছুৰীৰ দাম যদি 39 টকা হয়, 2খন ছুৰীৰ দামটো কম থাকিব ইয়াতকৈ। তো এটা ৰাশি কমিলে আনটো লগতে কমিব বা বাঢ়িলে আনটো বাঢ়িব। তো তেনেকুৱা ক্ষেত্ৰত আমি এক একভাৱে মান উলিয়াবলৈ কি কৰিব লাগে? ষ্টেপছ কেইটা দিছিলোঁ নহয় যোৱাকালি, প্ৰিভিয়াছ ভিডিঅ'ত দিছিলোঁ, যিটো কেনেকৈ দিছিলোঁ যে এক একৰ মান উলিয়াবলৈ বহু এককৰ মানক ৰাইট বহু এককত থকা সংখ্যাটোৰে সলনি কৰিব। চোৱা কিদৰে আমি কৰোঁ। নম্বৰ 3, আচ্ছা, ইয়াত দিয়া আছে 5খন ছুৰীৰ দাম 39 টকা আৰু প্ৰশ্ন কৰিছে যে 54.60 টকাত কেইখন ছুৰী পোৱা যাব। এতিয়া তোমালোকে আগতে কৰিছিলা, যেনেকৈ এক্সাম্পল 10টা কলমৰ দাম এনেকৈ আছিল 50 টকা। কোনোবাই যদি সোধে 20টা কলমৰ দাম কিমান, কেনেকৈ উলিয়াইছিলা? কোনটো সুধিছে? 20টা কলমৰ দাম কিমান, অৰ্থাৎ এইটো সুধিছে ন, দামটো কিমান। আৰু আমাৰ দিয়া আছে কি? 10টা কলমৰ দাম 50 টকা, ৰাইট? তো চেণ্টেন্সটো কেনেদৰে আছে? সুধিছে এইটো নহয় জানো, আৰু এইটো দিয়া আছে 20টা, 10টা ঠাইত 20টা আহিছে আৰু 50 টকাৰ ঠাইত কিমান হ'ব সেইটো সুধিছে। ইয়াত তেনেকৈ নহয়, ইয়াত চোৱা 5খন ছুৰীৰ দাম, ভালকৈ চোৱা, 5খন ছুৰীৰ দাম দিয়া আছে 39 টকা, এইটো ঠিকেই আছে মানলৈকে। কিন্তু ইয়াত এনেকুৱা কোৱা নাই যে কেইখন ছুৰীৰ দাম, চৰি এটা নিৰ্দিষ্ট সংখ্যা দিয়া নাই, বোলে 10খন ছুৰীৰ দাম কিমান, 20খন ছুৰীৰ দাম এনেকৈ দিয়া নাই। ওলোটাকে এইটো কুৱেশ্যন কৰি আছে যে কিমানখন ছুৰীৰ দাম হ'ব 54.60 টকা। কুৱেশ্যনটো ওলোটাকে আছে, সেইকাৰণে আমি চেণ্টেন্সটো ওলোটাই দিম। এইটো চোৱা কেনেদৰে হ'ব। মই ইয়াতে লিখিম 39 টকাত পোৱা যায় 5খন ছুৰী। উল্টাই দিছোঁ, দেখা আছিল 5খন ছুৰীৰ দাম 39 টকা, মই দিছোঁ 39 টকাত 5খন ছুৰী পোৱা যায়। একেই কথা, কিন্তু চেণ্টেন্সটো ওলোটাকৈ দিছে, কাৰণ কুৱেশ্যন মাৰ্কটো এইফালে আহিছে, সেইকাৰণে উল্টাই দিলে সেইফালে যাব, এনেকুৱা হৈ যাব। বুজি পাইছা ভালদৰে? 39 টকাত পোৱা যায় 5খন ছুৰী। এতিয়া ইয়াৰ পৰা আমি এটকাত কিমানখন ছুৰী পোৱা যায় এইটো উলিয়াই ভালকৈ লক্ষ্য ৰাখিবা যে যিটো কুৱেশ্যন সুধিছে, ঠিক আছে, যিটো আমাৰ নাই আমাৰ হাতত, সেইটো সদায় কোনফালে থাকিব লাগে? সোঁফালে। বুজি পাইছা? কাৰণ ইয়াতে 39 টকাত 5খন ছুৰী, এতিয়া 54.60 টকাত কিমানখন ছুৰী, কি হ'ল? কুৱেশ্যন মাৰ্কটো সোঁফালে আহিব আৰু বাওঁফালে আমাৰ সংখ্যাটো, নিৰ্দিষ্ট সংখ্যক এককটো আহিব। এতিয়া এটকাত পোৱা যায় 5/39 খন ছুৰী। এটকাততো কোনে ছুৰী নিবিচাৰে, কিন্তু শৈক্ষিক নিয়ম অনুসৰি সেইটো এনেদৰে উলিয়াইছোঁ, কাৰণ আমাৰ পাৰপজটো আছে যে আমি 54.60 টকাত কিমানখন ছুৰী পোৱা যায়, অৰ্থাৎ 54 টকা 40 পইচা। এতিয়া এনচাৰটো আহি যাব। চোৱা, ইমান টকাত পোৱা যায়, এইটো আমি মুচি আছোঁ। তোমালোকে যিদৰে কৰিছিলা পাইছিলা আগতে ষ্টেপছবোৰ,
এক একৰ মান উলিয়াবলৈ কি কৰিব লাগে বহু এককত থকা বহু এককৰ মানক বহু এককত থকা সংখ্যাটো যিটো 39 আছে এইটোৰে বহু এককৰ মানক হৰণ দিব লাগে বা হৰণ কৰিব লাগে আৰু আকৌ নিৰ্দিষ্ট এককৰ মান পাবলৈ হ'লে কি কৰিব লাগে এক এককৰ মানক এক একৰ মান এইটো আছে ন 5/39 এক একৰ মানক নিৰ্দিষ্ট সংখ্যক এককত থকা সংখ্যাটোৰে পূৰণ কৰিব লাগে মই পূৰণ দি আছো আহি গ'ল এতিয়া 5ৰ লগত 54.60 টো পূৰণ হ'ব ন চোৱা 54.6 টো আমি এইদৰে লিখিব নোৱাৰিম ধৰক 1 দি পেলাই যিকোনো সংখ্যা এইটো প্ৰকাশ কৰিব পাৰিম জানো যিকোনো সংখ্যাটো 1 লিখি দিব পাৰি বা 1 আছে বুলি ক'ব পাৰি ঠিক আছে মানে যিকোনো সংখ্যাটো আৰু 1ৰ অনুপাত হিচাপে প্ৰকাশ কৰিব পাৰি এতিয়া কি হ'ল এইটো প্ৰকাশ কৰাত আহি গ'ল ওপৰটো লব তলৰটো হ'ল তোমালোকে যিদৰে ভাবি আহিছে পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত ইয়াতো তেনেকৈ হ'ব লবৰ লগত লবটো পূৰণ হ'ব আৰু লগত তো 39 টো ইয়াৰ লগত পূৰণ নহয় কাৰণ ইয়াৰ তলত 1 আছে 1 টোৰ লগত 39 পূৰণ হ'ব এইটো ঠিক আছে 5 টো পূৰণ হ'ব ওপৰটোৰ লগত 54.6 ৰ লগত কাৰণ এইটো লব হৈ গৈছে এনেকৈ প্ৰকাশ কৰাৰ পিছত লব হৈ গ'ল তেনেকৈ প্ৰকাশ কৰিব নালাগে দেখি পেলাই ক'ব পাৰিম যে এইটো যদি প্ৰকাশ কৰোঁ আমি এনেকৈ তেতিয়াহ'লে 54.60 টো লব অংকত থাকিব সেইকাৰণে 5ৰ লগত পূৰণ হ'ব ঠিক আছে এতিয়া তোমালোকে চোৱা 5ৰ লগত যদি আমি পূৰণ কৰোঁ ইয়াক কি হ'ব 5 0 5 5ৰ লগত 0 পূৰণ কৰিলে কিমান হ'ব 5 × 0 0 হ'ব ন 5 6 কিমান হ'ব 45 ন সৰি 30 সৰি 6 5 30 হ'ব 41 ন সৰি 30 আৰু দশমিক পিছত দিম এই 3টা কি গ'ল 5 4 কিমান হয় 20 plus 3 23 5 5 25 plus 2 27 এতিয়া চাব ইয়াত দশমিক সংখ্যা আছে নহয় ডেসিমেল নাম্বাৰ দশমিক সংখ্যাটো পূৰণ কৰাৰ পিছত আমি দশমিকটো ক'ত আছে এইটো ভালকৈ চাব লাগিব তো এটা সংখ্যাৰ দুটা অংক পাৰ হৈ বাফালে আছে আনটো সংখ্যাটো দশমিক দেখাও নাই এইটোৰ বাদ দিব লাগে কোনো অসুবিধা নাই কেৱল এই সংখ্যাটোক চাব লাগে য'ত দশমিক আছে দুটা অংক পাৰ হৈ বাওঁফালে আছে বুজি পাইছে দুটা অংকৰ বাওঁফালে আছে এনচাৰ অথবা দুটা অংকৰ বাওঁফালে আমি বহুৱাই দিব লাগে ঠিক আছে দশমিক সংখ্যাবিলাক কেনেকৈ পূৰণ কৰিব লাগে অ'কে ঠিক আছে এতিয়া মই ইয়াতে কি লিখি আছোঁ চোৱা 270 এইটোৰ পূৰণফল কি আহিছিল 273.00 ন মই 273 কেৱল লিখি আছোঁ কিয় এইটো এটা কুৱেশ্যন আহিব পাৰে এতিয়া মই এই সংখ্যাটো নলৈ বেলেগ এটা সংখ্যা লৈ আছোঁ ইয়াত ভালকৈ মই লৈ আছোঁ 700 আৰু ইয়াক মই 1ৰে হৰণ দি আছোঁ তোমালোকে ক'বা এনচাৰ 7 হৰণ কৰি চাই লোৱা 700 মই 700 নলৈ এতিয়া লৈ আছোঁ 777 আৰু 1ৰে হৰণ দি আছোঁ তেতিয়া ইয়াত হ'ব কি 7.77 এইদৰে হ'ব এতিয়া ইয়াৰ পৰা কি বুজি পাই আছোঁ ইয়াত 7.77 হৈছে এবাৰে হৰণ দিয়াৰ পিছত আমি দশমিক ইয়াত আহি গৈছে ন দুটা 7ৰ বাওঁফালে আহি গৈছে তেতিয়াহ'লে ইয়াতো এনেকৈ হ'ব লাগিছিল নে নাই দুটা শূন্যৰ বাওঁফালে হ'ব লাগিছিল ঠিক আছে এইদৰে হ'ব কোনো অসুবিধা নাই এইদৰে লিখিব পাৰিম তাৰ পৰা আমি কি বুজি পালোঁ হৰণ দিলেতো এই শূন্য দুটা নাহে শূন্য দুটা এতিয়া দৰকাৰ নপৰে 7 আহিলে হৈ গ'ল তো সেইকাৰণে 7 আৰু 7.0 যিমানটা হওক একেই গ'ল তেনেদৰে যিকোনো সংখ্যা যদি দশমিকৰ পিছত শূন্য থাকে আমি সেই সংখ্যাটো লিখি দিলে হ'ল বুজি পাইছা আৰু এটা কথা মনত ৰাখিবা একৰ লগত যিমানটা শূন্যৰে সংখ্যাৰে পূৰণ দিওঁ শূন্য থকা সংখ্যাৰে পূৰণ দিওঁ একৰ লগত যদি দুটা শূন্য থকা সংখ্যাৰে পূৰণ দিওঁ দুটা অংক পাৰ হৈ দশমিক বাওঁফালে আহিব আৰু যদি পূৰণ দিওঁ দুটা অংক পাৰ হৈ সোঁফালে যাব দুটা শূন্যযুক্ত একৰ লগত সংখ্যা থাকিলে যেনেকৈ 100 আৰু 3টা শূন্য হ'লে 1000 4টা শূন্য হ'লে 10000 এইবিলাকৰে যদি আমি হৰণ দিওঁ তেতিয়াহ'লে শূন্য গণি পেলাই আমি চাব লাগিব কিমানটা আছে কিমানটা অংক পাৰ হৈ হৰণ হ'লে বাওঁফালে আৰু পূৰণ হ'লে সোঁফালে এইটো এটা জেনেৰেল নলেজ কৈ দিলোঁ তোমালোকক আচ্ছা এতিয়া চোৱা 273ক আমি 60 হৰণ দিলে কি আহিব কেইবাৰ যাব চোৱা
ইয়াত লাষ্টত 3 আছে ইয়াৰ লগত কি পূৰণ কৰিলে লাষ্টত 3 টকা কি এটা অংক সংখ্যা আহে লাষ্টত মানে 1 এককৰ ঘৰত সৰি 1 একক নহয় মই 1 একক বাৰে কৈ আছো 1 এককৰ ঘৰত 3 টকা তো এইটো আমি জানো যে 7 পূৰণ কৰিলে কিমান হয় 9 7 গুণ 63 বা 9 7 যা 63 লাষ্টত 3 আহিব এতিয়া এই গোটেই সংখ্যাটোৰ লগত 7 টো পূৰণ কৰি চাইব কি 9 7 যা 63 और 3 7 जा किमान 21 प्लस 6 6 আগত যেটো আছিল কিমান হ'ব 27 দেখা পাইছা এইটো আহি গৈছে ইয়াৰ অৰ্থটো হ'ল ইয়াতে ভাগফলটো 7 আহিব তেতিয়া 273 আহিব বাকি 0 ইয়াত কি আহিব 7 তো ইয়াত কি গৈছে ইমান টকাত তো ইয়াত টকাত লিখিব লগা হৈছে কোৱা যায় ইমানখন চুৰি ঠিক আছে এইটো আনসাৰ আহি গ'ল এতিয়া নেক্সট চোৱা আচ্ছা মই এইটো অলপ বেলেগ ধৰণে কৰি দি আছো চোৱা দুই ধৰণে কৰিব পাৰি মই আকৌ ইয়াক বেলেগ ধৰণে কৰি দিব বিচাৰো এইটো তুলি লোৱা ঠিক আছে মই বেলেগ ধৰণে কৰি দি আছো চোৱা আকৌ এই পদ্ধতিটো কেনেদৰে হয় মই ইয়াতে বুজাই দিওঁ যিদৰে লিখা আছে চেণ্টেন্সটো উল্টাই ল'ব নালাগে 5খন চুৰিৰ দাম 5খন চুৰিৰ দাম 39 টকা ঠিক আছে এইদৰে থাকিব ইয়াৰ পৰা এখন চুৰিৰ দামটো তোমালোকে যিদৰে ঐকিক নিয়মত ভবা হয় এইদৰে উলিয়াই ল'লা এইটো হ'ব কিমান 39/5 ইমান টকা কি এখন চুৰিৰ দাম ৰাইট এতিয়া তোমালোকে চোৱা এটা এখন চুৰিৰ দাম আহিছে ৰাইট যদি মই এনেদৰে লিখি দিওঁ কলমৰ এক্সাম্পল এটা লৈ লোৱা 10টা কলমৰ দাম 50 টকা এইটো লৈ লৈছোঁ যিকোনো এক্সাম্পল হ'লেই হ'ব এইটো মই বৰাবৰ হৈ আছোঁ ঠিক আছে ইয়াৰ পৰা মই এটা কলমৰ দাম পাই যাম সোনকালে 5 টকা ৰাইট কোনোবাই সুধিলে যে 20 টকাত কেইটা কলম পোৱা যাব ইয়াত কুৱেশ্যন মাৰ্ক লগাই দিলে 20 টকাত কেইটা কলম পোৱা যাব এতিয়া তোমালোকে চোৱা যদি মই 20ক 5ৰে হৰণ দিওঁ তেতিয়াহ'লে কলমৰ সংখ্যাটো পাই যাম কেনেকৈ পাম এইটো এটা প্ৰশ্ন চোৱা 5 টকাত এটা কলম ইয়াত 5 কেইটা আহিছে সেইটো যদি মই উলিয়াই লওঁ তেতিয়াহ'লে কলমৰ সংখ্যাটো আহি যাব কাৰণ প্ৰতিটো 5ৰ কাৰণে এটা কলম 5 যদি দুটা হয় ইয়াতে মানে দুটা 5ৰ যদি যোগফল হয় তেতিয়া দুটা কলম হ'ব এতিয়া হৰণ দিলে আমি বুজি পাওঁ কি 5 কিমান গুণ সংখ্যাটো মানে কি 5ৰ লগত 5 যোগ কৰিলে কিমানটা যোগ কৰিলে সংখ্যাটো আহিব চোৱা 20ক যদি আমি 5ৰ হৰণ দিওঁ ইয়াত আহিব 4 ইয়াৰ অৰ্থটো হ'ল 5টা 4 যোগ কৰিলে সৰি 4 5টা 4টা 5 যোগ কৰিলে আমি যোগ কৰি আছোঁ 4টা 5 যোগ কৰিলে আমি পাওঁ 20 4টা 5 যোগ কৰি চাইলোঁ 30 আহিব একেলগে এতিয়া প্ৰতিটো 5ৰ কাৰণে এটা এটা তেতিয়াহ'লে কিমানটা কলম হ'ব 4টা কলমেই হ'ব 20 টকা তো পালোঁ কেনেকৈ এইটো কলমৰ সংখ্যা 20ক 5ৰে হৰণ কৰি পেলাই তো এনেকৈ এটা কলমৰ দাম যদি পাই যাব এটাৰ কিবা পাই যাব সেই সংখ্যাটোৰে আমি ইয়াক হৰণ দিলে পাম ইয়াৰ কাৰণে তোমালোকে এটা সূত্ৰ তোমালোকৰ কাৰণে বনাইছোঁ এইটো কোনো মেথামেটিকেল সূত্ৰ নহয় যদিও তোমালোকে লিখি লোৱা এইটো মই ভাবোঁ এইটোৰ পৰা তোমালোকৰ ভাল হ'ব এইটোৰ কাৰণে কেৱল নিৰ্দিষ্ট সংখ্যক এককত টকা
এককত থকা সংখ্যা মানে আমাৰ যিটো নিৰ্দিষ্ট সংখ্যক যিটো একক কৈছে প্ৰশ্ন কৰিছে সেইটো সংখ্যাটো কেৱল পাওঁ, নিৰ্দিষ্ট সংখ্যা এককটো নাপাওঁ। সেই সংখ্যাটো পালেতো আমি কিবা এটা পাই গ'লে এককটো আমি জানো কি হ'ব লাগে, সেই সংখ্যাটো পালেই আমাৰ হৈ গ'ল। নিৰ্দিষ্ট সংখ্যক এককত থকা যদি আমি সংখ্যা হিচাপে উলিয়াব লগা হয়, প্ৰশ্নবোধক চিন্তা যেতিয়া নিৰ্দিষ্ট সংখ্যক এককত নিৰ্দিষ্ট সংখ্যক একৰ মান দিয়া আছে, তাকে নিৰ্দিষ্ট সংখ্যক এককটো কৰি আছে। এনেদৰে থাকিলে আমি কি কৰিব লাগে, নিৰ্দিষ্ট সংখ্যক একৰ মান এককৰ মান এইটো মই সৰুকৈ লিখি দি আছোঁ, ইয়াতে টাই কম। নিৰ্দিষ্ট সংখ্যক এককৰ মানক এক এককৰ মানেৰে যদি হৰণ দিওঁ তেতিয়া নিৰ্দিষ্ট সংখ্যক এককত থকা সংখ্যাটো এটা সংখ্যা লিখা নাই মই, ইয়াতে সংখ্যা লিখিব লগা আছিল। নিৰ্দিষ্ট সংখ্যক এককত থকা সংখ্যা উলিয়াবলৈ নিৰ্দিষ্ট সংখ্যক একৰ মান আৰু এককৰ মান তলত থাকিব লাগিব। যেদৰে চোৱা, এইটো এক একৰ মান আৰু এটা নিৰ্দিষ্ট সংখ্যক একৰ মান। নিৰ্দিষ্ট সংখ্যক এককৰ মানক এক একৰ মানেৰে হৰণ দিলে নিৰ্দিষ্ট সংখ্যক এককত থকা সংখ্যাটো আমি পাই যাওঁ। যদি তোমালোক মনত ৰাখি লোৱা তোমালোকৰ হেল্পফুল হ'ব পাৰে, তোমালোকে এইটো ইউজ কৰিলে অতি সোনকালে কৰিব পাৰিবা, প্ৰব্লেম নাহিব পাৰে। কাৰণ এই বস্তুটো তোমালোক ওপৰৰ ক্লাছত ইউজ কৰিব, ইয়াতো এক এক নিয়মেৰে অলপ আগত ঘূৰাই দিছিলোঁ, তেনেকৈ কৰিব পাৰিবা আৰু ইয়াৰ দ্বাৰা পাৰিবা, ঠিক আছে। কিন্তু ইয়াত এক নিয়ম চোৱা, ইয়াতো ব্যৱহাৰ হৈ আছে। এই লাইনটো লিখাৰ সময়ত মই এক নিয়ম ব্যৱহাৰ কৰি কৰিছোঁ, এখন চুৰিৰ দাম কিমান, ইয়াত পিছৰ ষ্টেপটো মই এইটো ব্যৱহাৰ কৰি আছোঁ। এইটো এক নিয়ম নহয়, এইটো এটা বেলেগ নিয়ম। আৰু নিয়মটো ভালকৈ বুজাই দিছোঁ, আই হোপ তোমালোকে বুজি পাইছা। ইয়াতো তেনেকৈ এখন চুৰিৰ দাম ইমান টকা, এতিয়া 54.60 টকাত পোৱা চুৰিৰ সংখ্যা কিমান টকাত পোৱা চুৰিৰ সংখ্যা কিয়, এইটো হৈ যাব ন। এতিয়া যদি এক একৰ মানেৰে আমি হৰণ দিওঁ, একৰ মান এইটো আছিল নহয়, ইয়াত যদি হৰণ দিওঁ আমি কি বুজি পাম যে ইমান টকাত এখন চুৰি পোৱা যায়, ৰাইট। এই ইমান টকা ইয়াত কিমানটা আছে, ইয়াত যদি ইমান টকা ইয়াত 10টা থাকি যায়, 10টা মানে একেলগে যোগফল, 10টাৰ যোগফল, এটা আমি কিহেৰে পাওঁ, হৰণ কৰিলে পাওঁ। বুজি পাইছা? আগতে তেনেকৈ আছিল নহয় যে 50 টকা কিহেৰে হৰণ দিছিলোঁ আমি, 5ৰে ন, এক মিনিট, চৰি 20 টকা আছিল, ৰাইট। 20 টকাত কেইটা ক'লো, তেতিয়া মই 5ৰে হৰণ দিছোঁ, 4টা ক'লো। কি বুজাই আছে, 5 কিমান গুণ 20, যিমান গুণ বুজাব ইয়াৰ অৰ্থটো কি, 5 4 গুণ 20 ন, অৰ্থাৎ 4টা 5 একেলগে যোগ কৰি নিজৰ লগত 20 আহে, অৰ্থাৎ 4টা 20 4টা 5 একেলগে যোগ হৈ 20 আহিছে, বা 5ৰ 4 গুণ, ৰাইট। এই কথাটো বুজায় 5ৰ 4 গুণ মানে কি, 5ৰ লগত 5 4বাৰ যোগ কৰিলে পোৱা যায়। ইয়াত তেনেকৈ এইটো ইয়াৰ কিমান গুণ সেইটো কি বুজাব, যিমান গুণ আহিব সেই সংখ্যাটো কি বুজাব, যে নিজৰ লগত নিজে যোগ হৈ এইটো আহিবলৈ কিমান বাৰ কৰিবলৈ যোগটো। চোৱা এইটো মই কি লিখি আছোঁ, 54.60 ডিভাইডেড বাই 39/5। এতিয়া 5 পূৰণ কৰি দিয়া 54.60 লগত, এইমাত্ৰ কৰিছিলোঁ নহয় জানো, ইয়াতে 3 থাকিব, ইয়াতে কিমান থাকিব, 3
5 4 जा किमान আছিল 20 নহয় 2 থাকিলে 5 5 जा 25 6 7 আৰু ইয়াত তখন থাকিব এই মাত্ৰ কৰিছিল এইটো 273 আমি 13 এৰে ডিভাইড কৰিলে কি আহিব তো আগৰ নিচিনা একেই আহিছে কেৱল এই সংখ্যাটো আগত ইয়াত আছিল আৰু এইটো তাত আছিল কিন্তু দেখাততো একেই পুৰণটো এতিয়া ইয়াত আহিব 7 এইটো কি আহিব 7 ইয়াতে তোমালোকে একো লিখিব নালাগে কাৰণ ইয়াত কি আছে যিমান টকাত পোৱা চুৰিৰ সংখ্যা কেৱল সংখ্যাটো লিখিব লাগিব আৰু শেষত যদি আকৌ লিখিব পাৰিবা 54.60 টকাত 7খন চুৰি পোৱা যাব তো দুটা পদ্ধতি মই লিখাই দিলোঁ তোমালোকৰ যিটো পদ্ধতি ভাল লাগে সেইটো ব্যৱহাৰ কৰিবা নো প্ৰব্লেম ঠিক আছে এই লাইনটো মই নিয়ম ব্যৱহাৰ কৰি কৰা নাই এইটো বেলেগ এটা নিয়মত কৰিছোঁ মই বুজাই দিছোঁ নিয়মটো কিদৰে ব্যৱহাৰ কৰা হয় ঠিক আছে ওকে আৰু এই যিটো সূত্ৰ লিখি দিছোঁ মই এইটো সূত্ৰ কোনো মেথামেটিকেল সূত্ৰ কোনেও আৱিষ্কাৰ কৰা নাই বা কোনেও লিখা নাই মই নিজে লিখি বুজাই দিছোঁ কাৰণ এইটো ঐকিক নিয়মৰ লগত মিলাই দিছোঁ বুজি পাইছা ওকে ঠিক এতিয়া চোৱা নেক্সট নম্বৰ 4 16 মিটাৰ কাপোৰৰ দাম 816 টকা হ'লে 6 মিটাৰ কাপোৰৰ দাম কিমান এইটো তোমালোকে নিজে কৰি ল'বা এইটো ইয়াত একেবাৰে সহজে এইটো 16 মিটাৰ কাপোৰৰ দামৰ পৰা 1 মিটাৰ কাপোৰৰ দাম উলিয়াই ল'বা পিছত 6 মিটাৰ কাপোৰৰ দাম ঠিক আছে দুইটা ৰাশি প্ৰত্যেক সমান মাজত আছে কাপোৰৰ দৈৰ্ঘ্য আৰু কাপোৰৰ দাম ঠিক আছে এতিয়া 5 চোৱা 5 নম্বৰ 5 12টা আপেলৰ ওজন 1 কিলোগ্ৰাম 50 গ্ৰাম 1 কিলোগ্ৰাম 50 গ্ৰাম মানে কি 1 কিলোগ্ৰাম প্লাস 50 গ্রাম নহয় জানো 1 কিলোগ্রাম আর 50 গ্রাম তো 1 কিলোগ্রামের উপর আমি পাও 1000 গ্রাম প্লাস 50 গ্রাম কেমন হবো 1050 গ্রাম টোটাল রাইট 1050 গ্রাম তো ইয়াক এইদৰে লিখিব পাৰি এতিয়া চোৱা 1050 গ্ৰামত মানে 1 কিলোগ্রাম 50 গ্রামত 50 গ্রাম ওজনত পোৱা যায় সেন্টেন্সটো উল্টাই লিখিছো 12টা আপেল এটা 12টা এতিয়া 1 গ্রাম ওজনত কিমানটা আপেল এইদৰে লিখি লোৱা 1 গ্রাম ওজনত কিমানটা আপেল পোৱা যায় কোনো নকোদে কিন্তু আমি ইয়াতে কিয় লিখি আছো কাৰণ আমাৰ যেটো প্ৰশ্ন সুধিছে যে কিমানটা আপেলৰ ওজন 4 কিলোগ্রাম 725 গ্রাম হ'ব কিমানটা আপেলৰ ওজন অৰ্থাৎ কোৱেশ্চন মাৰ্ক কোনফালে আহিছে লেখাটো কি আছে 12টা আপেলৰ ওজন 1 কিলোগ্রাম ঠিক আছে আৰু কোৱেশ্চন মাৰ্কটো বাহুফালে আহিছে এতিয়া কোৱেশ্চন মাৰ্কটো বাহুফালে আহিব এই সেন্টেন্সটোৰ ক্ষেত্ৰত 12টা আপেলৰ ওজন যেটো দিছে লিখি দিছে সেন্টেন্সটো 12টা আপেলৰ ওজন 1 কিলোগ্রাম 50 গ্রাম এই সেন্টেন্সটোৰ পুরো ভিত্তি করে যদি আমি চাও দেখা পাম যে প্রশ্ন 12টার টাইট প্রশ্নবোধকটো চিহ্ন আহি আছে 12টা আপেলৰ মানে আপেলৰ সংখ্যাটো বুজি গৈছে অর্থাৎ বাহুফালে কোয়েশ্চন মার্কটো আহি আছে এই বাহুফালে কোয়েশ্চন মার্ক আহিলে আমি উল্টাই ল'ব লাগে সেন্টেন্সটো উল্টাই ল'লে কোয়েশ্চন মার্কটো সোঁফালে আহি গ'ল মানে আমি ওজনটো বাহুফালে আহি গৈছে আৰু সংখ্যাটো সোঁফালে আহি গৈছে তেতিয়া সংখ্যা সুধিলে কি হ'ব সোঁফালে কোয়েশ্চন মার্ক থাকিব বুজি পাইছা আগতে বাহুফালে আছে ওকে এতিয়া চোৱা 1 কিলোগ্রাম ওজনত পোৱা যায় 12/1050 টা আপেল তো এটাও আপেল নহয় এটাতকৈ কম কাৰণ ইয়াত লব সৰু থাকিলে আমি বুজি পাওঁ
যে একতকৈ কম হৈ আছে ইয়াৰ মান মানে এটা আপেল যিটো আছে আপেলতকৈ কম এটাকে 4 কিলোগ্রাম 725 গ্রাম এটা মানে কি 4725 গ্রাম নয় জানো এটাকে কৈছিল নহয় 4 কিলোগ্রাম মই এটা লিখি দি আছো 4 কিলোগ্রাম 725 গ্রাম 4 কিলোগ্রাম মানে কি 4000 গ্রাম প্লাস 725 গ্রাম ओके प्लस 725 ग्राम मैं ग्राम तो लिखी आसो তোমালোকে চিনি পাই আছা নেকি দুইটা প্লাস কৰি কি হ'ব 4000 প্লাস 725 4725 গ্রাম ওটা 4725 গ্রাম ওজনত ওজনত পোৱা যাব এতিয়া চোৱা এটা এক আছিল নহয় এটাৰ পৰা এইটো বাঢ়িছে ঠিক আছে এইটো বাঢ়িলে ক্ষেত্ৰত কি হয় পূৰণ নহয় জানো এইটো পাই আহিছ নিয়মত নীতিটো নিৰ্দিষ্ট সংখ্যক একক মান উলিয়াবলৈ হ'লে কি কৰিব লাগে এক এককৰ মানক নিৰ্দিষ্ট সংখ্যক এককত থকা সংখ্যাটোৰে পূৰণ কৰিব লাগে 1050 নহয় 12.1050 লগত 4725 পূৰণ দিম এটা সব কি আছে পূৰণ দিম আচ্ছা এতিয়া প্ৰথমতে ইয়াক ইয়াৰ দ্বাৰা হৰণ দিছোঁ পাৰিম নহয় জানো অবভিয়াছলি পাৰিম তোমালোকে তো পাই আহিছা এইবিলাক কথা কৈ দিব নালাগে তুমি চব তো এই সংখ্যাটোৰ তলত 1 আছে বুলি ক'ব পাৰি ৰাইট ইয়াৰ অৰ্থটো হ'ল ইয়াক 1 লগত পূৰণ দিব পাৰি আৰু ইয়াক ইয়াৰ লগত পূৰণ দিব পাৰি ইয়াৰ অৰ্থটো কি অৰ্থাৎ এইটোৰ তলত 1ৰ ঠাইত এইটো আহিব পাৰিব ৰাইট বুজি পাইছে সেইকাৰণে আমি ইয়াক হৰণ দিব পাৰিম আচ্ছা মই এইটো বুজাই দিলোঁ কিছু কি আছে 12.1050 into 4725 আর তলত দিব পাৰি 1 এতিয়া পূৰণ দিয়াৰ ক্ষেত্ৰত আমি এইদৰে লিখি লওঁ ৰাইট লবৰ লগত লব আৰু হৰৰ লগত হৰ এতিয়া পূৰণত ক্ৰম বিনিময় বিধি এপ্লাই হয় ৰাইট অখণ্ড সংখ্যাৰ ক্ষেত্ৰত পাই আহিছে তোমালোকে তো ওপৰতো অখণ্ড সংখ্যা তলতো অখণ্ড সংখ্যা পৰিমাণ সংখ্যাৰ ক্ষেত্ৰতো হয় পাবা ওপৰত তলে আচ্ছা এইটো যদি উল্টাই দিওঁ কিবা অসুবিধা হ'ব নেকি কোনো অসুবিধা নহয় কাৰণ ক্ৰমটো উল্টাই দিলেও ৰিজাল্টটো একেই থাকিব এইটোতো ক্ৰম বিনিময় বিধি তেতিয়া কি হ'ব ইয়াতে চোৱা 1050 into 1 উল্টি কৰিলে নাই তেতিয়াহ'লে ইয়াৰ পৰা আমি ইয়াক এনেদৰে লিখিব নোৱাৰি নেকি আচ্ছা মই এইখিনি ইয়াত লিখিছোঁ 4725 upon 1050 into 12/1 এইটো লিখিব নোৱাৰি নেকি ইয়াৰ পৰা এইটো পাব পাৰিম আমি কাৰণ ইয়াৰ পৰা যদি এইটো পাব পাৰিছোঁ উল্টাকৈ এনেকৈ থাকিলে নেকি নাপাম নেকি কথাটো বুজি পাইছা কাৰণ ইয়াৰ পৰাতো আমি এইটো পাম যদি কোনোবাই এইটো লিখি দিয়ে লবৰ লগত লগ পূৰণ কৰিম হৰৰ লগত হৰ পূৰণ অৱস্থাত থাকিলে আমি ইয়াৰ পৰা ভাঙি এনেকৈ লিখিব নোৱাৰিম পাৰিম সেইকাৰণে কি হ'ল 4725ক 1050 হৰণ দিয়া হৈ আছে ইয়াত মই হৰণ দি আছোঁ এইটো এতিয়া চোৱা ইয়াত 4বাৰ যাব নেকি যাব পাৰে ন 40 হ'ব ইয়াতে 456 কিমান হয় 20 থাকিল 2 4 লগত 0 পূৰণ কৰিলে তো 0 হ'ব 2 আহি যাব ইয়াতে 4 1 4 ইয়াতে হ'ব কিমান 525 ৰাইট এতিয়া চোৱা ইয়াত দশমিক বহুৱাই দিলে 0 লাগিব এটা 0 লাগিব মানে কি ইয়াত দশমিক বহুৱাৰ লগে লগে ইয়াত যিটো দশমিক আছিল আগতে 525 আছিল মানে ইয়াত দশমিক আছিল এইটো এটা অংক পাৰ হৈ কোফালে গতি কৰিব ইয়াত দশমিক বহুৱাৰ লগে লগে ওকে ঠিক আছে এতিয়া ইয়াত কিবাৰ যাব চাওক 5বাৰ যাব নেকি চাই লোৱাচোন 50 হ'ব আৰু 5 5 25 তাকে 2 50 লগত পূৰণ হ'লে 0 হ'ব 25 5 1 5 হৈ গ'ল 4.5 অৰ্থাৎ 12 into
কি লিখি আছোঁ 12 ইনটু 4.5 এতিয়া চোৱা 4.5 যদি 12 লগত পূৰণ কৰিম কি আহিব 5 to 10 এইটো মই বহুত টাইট ট্ৰিকেৰে কৰি আছোঁ চোৱা 5 লগত 2 পূৰণ কৰিব প্ৰথমতে কি আহিল 10 10ত থাকিল 0 1 থাকি গ'ল নহয় জানো ইয়াৰ পিছত 4 লগত 2 এনেকৈ 4 লগত 2 5 লগত 1 কি আহিব 4 লগত 2 পূৰণ কৰিলে 8 আৰু 5 লগত পূৰণ কৰিলে 5 8 প্লাছ 5 লৈ ল'ব কি আহে 8 প্লাছ 5 13 আৰু ইয়াত 1 আছিল নহয় 13 প্লাছ 1 14 4 লিখিলোঁ না আৰু থাকিল কি 1 এতিয়া লাষ্টত যিকেইটা অংক আছে 4 আৰু 1 এইকেইটাৰ ফৰ্মুলা লিখিব 4 1 4 প্লাছ 1 5 14 আৰু 1 আছিল নহয় 5 অৰ্থাৎ 5 4 0 আহিছে ইয়াত দশমিক কি আছিল এইটো লক্ষ্য ৰাখিবা দশমিকটো আছিল নহয় এটা অংক পাৰ হৈ আছিল সেইকাৰণে উত্তৰটো কি হ'ব এটা অংক পাৰ হৈ এটা অংকৰ বাওঁফালে থাকে ইয়াত 54 আহিল 54.0 মানে কি 54 টা আপেল কিমানটা আপেল পোৱা যাব কিমান টকাত সৰি কিমান গ্ৰাম ওজনত ইমান ওকে ঠিক আছে এইটো বুজি পাইছা ক'ৰ পৰা পাইছোঁ 4 কিলোগ্ৰাম 750 গ্ৰাম তো এইটোৰে লিখিব পাৰি গ্ৰামত ওকে আজিলৈ ইমানেই থাকক নেক্সট আমি কুৱেশ্যন নম্বৰ 6 পৰা আৰম্ভ কৰিম ঠিক আছে